আজি এয়া গোলাঘাটলৈ বুলি ওলাইছো। আজিৰ পৰা গোলাঘাটত আৰম্ভ হোৱা বছৰটোৰ লাষ্টখন ৰেংকিং টেবুল টেনিছ কম্পিটিশ্যন খেলাবলৈ বুলি ল'ৰাটোক লৈ আহিছো। 21, 22, 23, 24 এইকেইদিন আমি গোলাঘাটৰ বাসিন্দা হৈ থাকিম। গৌৰীসাগৰৰ পৰা দেৰগাঁৱলৈকে 4 লেন হৈ যোৱাত এইছোৱা জাৰ্ণি কৰি বৰ ভাল লগা হ'ল। দেৰগাঁৱৰ পৰা গোলাঘাটলৈ সোমাই যোৱা ৰাস্তাটো ধুনীয়াকৈ নতুনকৈ বনোৱা। এই ৰাস্তাটোৰ দুয়ো কাষৰ সেউজীয়া পৰিৱেশটো দেখি মনটো বৰ ভাল লাগিল। সেয়েহে এডোখৰ ভাল জেগা চাই এওঁকৈ গাড়ীখন ৰখালোঁ আৰু ইফাল সিফাল কৰি দুখনমান ফটো উঠিলোঁ। তাৰপিছত পুনৰ সেউজীয়াৰ মাজেৰে গৈ গোলাঘাট টাউন পালোগৈ আৰু সোমালোহি আমাৰ ল'ৰাই গোলাঘাটত খেলিবলৈ আহিলে আমি ৰেগুলাৰলি থকা এডভোকেট জয়ছোৱাল দাদাৰ হামদৈ হোটেলত। গোলাঘাটৰ এখন নামী আৰু ধুনীয়া হোটেল। আমি এই হোটেলখনত প্ৰায় থাকি হোটেলখন আমাৰ একেবাৰে ঘৰুৱাৰ দৰে হৈ পৰিছে। আমি আহি পোৱাত মেনেজাৰে আমাৰ ৰুমটো এবাৰ ৰিচেক কৰি দিওঁ বুলি আমাক ৰেষ্টুৰেণ্টতে ধুনীয়াকৈ বহুৱাই একাপ চাহ খাবলৈ দিলে। চাহ খাই উঠি ৰিচিপশ্যনত বহি দুকপিমান ফটো মাৰিলোঁ। তাৰপিছত মেনেজাৰে আহি গ্ৰীণ ছিগনেল দিয়াত আমি আমাৰ ৰুমলৈ গ'লোঁ। ৰুমৰ দুৱাৰখন খুলি যেতিয়া ৰুমটোলৈ সোমাই গ'লোঁ দেখিলোঁ বাহ কি যে এটা ধুনীয়া ৰুম আমাৰ কাৰণে সাজু কৰি থৈছে। মনটো ভাল লাগি গ'ল। জাৰ্ণি এটা কৰি অহাৰ পিছত যেতিয়া ৰেষ্ট ল'বলৈ ৰুমত সোমোৱা যায় আৰু সেই ৰুমটো যদি কমফৰ্টেবল হয় তেতিয়া মনটো ছেটিছফেকশ্যনেৰে ভৰি যায় আৰু আজিও তেনেকুৱাই হ'ল। ৰুমত ৰেষ্ট লৈ উঠি ল'ৰাটোৰ খেললৈ গ'লোঁ। গোলাঘাটৰ ষ্টেডিয়ামখন নতুনকৈ বনাইছে, বৰ ধুনীয়া। গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰ দুয়োটা ফ্ল'ৰতে খেল হয়। ল'ৰাটোৱে আজিৰ খেলখিনি খেলাৰ পিছত আমি ষ্টেডিয়ামতে বহি তাৰ লগৰখিনিৰো খেল চালোঁ আৰু এনেদৰেই ষ্টেডিয়ামত বহি বহু সময় ধৰি খেল চোৱাৰ পাছত আৰু আমি এটা সময়ত ডিনাৰ কৰি হোটেললৈ ঘূৰি আহিলোঁ। আৰু এয়া ৰাতিৰ হামদৈ হোটেলৰ সন্মুখত মই। এতিয়া কওকচোন আজিৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কৰিবলৈ নাপাহৰিব দেই। তেন্তে আজিলৈ বাই বাই।